26 বিধানসভা নিৰ্বাচন আহি আছে আৰু বিধানসভা নিৰ্বাচন আহি থকাৰ সমান্তৰালকৈ এটা চৰ্চা এতিয়া দেখিবলৈ পোৱা গৈছে যে অগপ আৰু বিজেপিৰ মাজত যদিহে মিত্ৰতা অটুট থাকে তেতিয়াহ'লে কেইটামান এনেকুৱা সমষ্টি আছে যিসমূহ সমষ্টিত অগপৰ যিসমূহ প্ৰাৰ্থী আছে সেইসমূহ প্ৰাৰ্থী শক্তিশালী আৰু তাৰ সমান্তৰালকৈ বিজেপিও যেতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণ হৈছিল বিজেপিও সেই সমষ্টিটোত এক প্ৰকাৰ তাত জয় হ'ব পৰাকৈ তেখেতসকলক শক্তিশালী বুলি ধাৰণা কৰা হৈছে আৰু তেনে এটা সমষ্টি হৈছে বঙাইগাঁও জিলাৰ অভয়াপুৰী সমষ্টি আৰু অভয়াপুৰী সমষ্টিত আপোনাৰ প্ৰাক্তন বিধায়ক ভূপেন ৰায় মোৰ সৈতে বৰ্তমান উপস্থিত আছে আৰু তেওঁৰ পৰা কেইটামান কথা আমি জানিবলৈ যত্ন কৰিম আপোনাক স্বাগতম জনাইছোঁ আৰু আমি দেখিছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অভয়াপুৰী সমষ্টিটো এক প্ৰকাৰ আপোনালোকৰ বাবেও এক প্ৰকাৰ সহজ হৈছে নিৰ্বাচন জয় হ'বৰ বাবে কাৰণ তাৰ জনগাঁথনি আপোনাৰ বহু সলনি হৈছে আৰু ঠিক অনুৰূপ ধৰণে আপোনাৰ বিজেপিৰ ক্ষেত্ৰতো যদি আমি চাবলৈ যাওঁ বিজেপিৰ বাবেও এই সমষ্টিটো আপোনাৰ এক প্ৰকাৰ জয় হ'বৰ বাবে জনগাঁথনি দিশৰ পৰা চাই পেলাই জয় হ'বৰ বাবে যথেষ্ট আপোনাৰ উজু হৈ আছে এতিয়া চৰ্চা ওলাইছে যে অগপ আৰু বিজেপিৰ যদি মিত্ৰতা হয় তেতিয়াহ'লে অভয়াপুৰ যিটো সমষ্টি আছে সমষ্টিটো আপুনি হেৰুৱাব বুলি আপোনাৰ চৰ্চা চলি আছে আপোনাৰ ৰাজনৈতিক মহলত এতিয়া আপুনি কি চিন্তা চৰ্চা কৰিছে বা আমি দেখিছোঁ যে আপুনি বিভিন্ন সময়ত সভা সমিতি আপুনি সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি আছে আৰু অগপৰ দুৰ্গ শক্তিশালী কৰাৰ ক্ষেত্ৰত আপোনাৰ ভূমিকা কিন্তু যথেষ্ট আমি দেখিছোঁ অভয়াপুৰীৰ ক্ষেত্ৰত এই ক্ষেত্ৰত আপুনি প্ৰথম প্ৰতিক্ৰিয়া কি দিব মই প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগেদি অসমবাসী ৰাইজক মোৰ নিজৰ লগতে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে যিবিলাক কথা সুধিছে এইবিলাক মানুহৰ য'তে ত'তে আড্ডা মাৰি তেনেধৰণৰ কিছু কথা নাই মানুহবিলাকে নিজেই আলোচনা কৰে কিছু মানুহ আৰু কিছু মানুহে কেতিয়াবা মোক বাদ দিয়ে কেতিয়াবা মোক ৰাখে এনেধৰণৰহে আলোচনা আপোনাসকল নিশ্চয় জানে যে অসম গণ পৰিষদ দলৰ মই এজন সাধাৰণ সম্পাদক আৰু মই 4টা কাৰ্যকালৰ কাৰণে মই 20টা বছৰ MLA হিচাপে মই কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু সেইমতে মই অসম গণ পৰিষদ দলৰ যিহেতু সাধাৰণ সম্পাদক সেইটো সূত্ৰে মই অসম গণ পৰিষদ দলৰ সকলো স্তৰৰ বৈঠকত মই উপস্থিত থাকোঁ গতিকে সিট কোনে পাব কোনে নাপাব এই বিষয় লৈ এতিয়ালৈকে অসম গণ পৰিষদ দলৰ ভিতৰ চৰাত কোনো ধৰণৰ আলোচনা হোৱা নাই আৰু একেধৰণে মই এই কথাটো জানো যে ভাৰতীয় জনতা পাৰ্টিৰ মাজতো কোনটো সিট কোনে পাব সেই কথালৈ কোনো আলোচনা অনুষ্ঠিত হোৱা নাই কিন্তু এক শ্ৰেণীৰ মানুহে কিছুমান মানুহক মানে এনেই ফল দেখত পেলাবৰ কাৰণে দুৰ্চিন্তা বাঢ়াবৰ কাৰণে এনেধৰণৰ কথাবিলাক কয় কিন্তু মই স্পষ্ট যে এতিয়ালৈকে দুয়োটা দলৰ মাজত এনেধৰণৰ কোনো আলোচনা অনুষ্ঠিত হোৱা নাই গতিকে দুয়োপক্ষৰ ভোটাৰ ৰাইজ বা দলীয় বিষয়ববীয়াসকল এই বিষয়ে চিন্তা কৰাৰ কোনো সময় এতিয়ালৈকে আহাই নাই গতিকে যেতিয়া সময়মতে এই বিষয়ে আলোচনা হ'ব তেতিয়া এই বিষয়ে সকলোৱে বিচাৰিব প্ৰতিটো বিধানসভা সমষ্টিত সকলোৱে বিচাৰিব আৰু প্ৰতিটো বিধানসভা সমষ্টিৰ কাৰণে কোনোবা নাতে কোনোবা মানুহ ইতিমধ্যে প্ৰস্তুত হৈছে নিৰ্বাচন খেলিবৰ কাৰণে এইটোও সঁচা কথা গতিকে সি হয়তো ভাৰতীয় জনতা পাৰ্টীৰ দলৰ ফালৰ পৰা হ'ব পাৰে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা হ'ব পাৰে কিন্তু কিছু মানুহে টিকেট নাপাব এইটো সঁচা কথা কাৰণ কিয় প্ৰতিটো বিধানসভা সমষ্টিত বিশেষকৈ সমষ্টি পুনৰ গঠনৰ পিছত যেতিয়া সমষ্টিবিলাক মানে কিছুমানৰ অনুকূলে অহা দেখা যায় ঠিক তেনেধৰণৰ মানে সমষ্টিবিলাকৰ কাৰণে দুয়ো দলৰ কৰ্মকৰ্তাসকলে বা নেতাসকলে ইয়াত প্ৰস্তুতি চলাইছে এইটো ঠিক গতিকে এই বিষয়ে যাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা ধৰণে যে যাৰ জনপ্ৰিয়তাটো আছে ৰাইজে যাক বিচাৰে চৰকাৰখন গঠন কৰাৰ স্বাৰ্থত তেনেধৰণৰ প্ৰাৰ্থীক তেখেতসকলে মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিৰ্বাচনৰ টিকট দিয়াৰ কথাটো বিবেচনা কৰিছে আৰু আমাৰো অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াও এই কথাটো কৈছে স্পষ্টকৈ যে যাৰ জনপ্ৰিয়তাটো আছে আৰু জনসাধাৰণৰ মাজৰ যাৰ বিশ্বাসযোগ্যতাটো আছে আৰু জনসাধাৰণে যাক বিশ্বাস কৰে বা আঁকোৱালি লয় তেনেধৰণৰ নেতাক প্ৰাৰ্থিত্ব দিয়াটো আমাৰ অসম গণ পৰিষদ দলেও আমাৰ সভাপতি ডাঙৰীয়াই এই কথাটো স্পষ্টকৈ কৈছে আমি দেখিছোঁ যে দুগৰাকীকৈ অগপৰ আপোনাৰ নেতা এগৰাকী সত্যব্ৰত কলিতা আৰু কমলা কলিতাৰ তেখেতসকলৰ সমষ্টিত আমি দেখিছোঁ যে তেখেতসকলক অগপৰ ভেটি শক্তিশালী কৰাৰ বাবে আপোনাৰ তেখেতসকলে সভা কৰি আছে আৰু সত্যব্ৰত কলিতাই আপোনাৰ আমি সভা সমিতিয়ে দেখিছোঁ বা তেখেতে সংবাদ মাধ্যমতো কৈছে যে আগন্তুক বিধানসভা নিৰ্বাচন তেখেতে খেলিব
আৰু আমি আপোনাকো দেখিছোঁ যে আপুনিও খুব জোৰদাৰভাৱে আপোনাৰ সমষ্টিত অগপৰ আপোনাৰ শক্তিশালী ভেটি গঢ়াৰ স্বাৰ্থত আপুনি সভা সমিতিসমূহ কৰি আছে। আপুনি এক প্ৰকাৰ বিধানসভা নিৰ্বাচন খেলিবৰ বাবে প্ৰস্তুত হৈ আছে? মই বিধানসভা নিৰ্বাচনৰ কাৰণে আজি নহয়, মই প্ৰস্তুত হৈয়ে থাকোঁ আৰু মোৰ কোনো অসুবিধা নাই। এই সমষ্টিটোৰ নিৰ্বাচন খেলাৰ কাৰণে মই কোনো অসুবিধা নাই। আমাৰ চৰ চাপৰি অঞ্চলৰ পৰা আৰম্ভ কৰি পাহাৰৰ যিখিনি ভোটাৰ আছে, পাহাৰ অঞ্চলত সকলো শ্ৰেণীৰ ভোটাৰৰ মাজত মই ইতিমধ্যে মই গৈছোঁ আৰু আমাৰ তেনেধৰণৰ দলীয় সাংগঠনিক যিবিলাক কমিটি আছে সকলোবিলাক কমিটি আমাৰ প্ৰতিটো মানে পঞ্চায়তত ইতিমধ্যে আমাৰ গঠন কৰা হৈছে আৰু সেইবিলাক কাম কৰি আছে। অভয়াপুৰীত আপোনাৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত অভয়াপুৰী সমষ্টিটোত অগপৰ ভেটি আজিৰ দিনটোত কিমান শক্তিশালী হৈ আছে বুলি আপুনি ভাবে? এইটো বিগত পঞ্চায়ত নিৰ্বাচনত আমি আচলতে যিকেইটা চিট আমি লৈছিলোঁ, আমাক জিলা পৰিষদৰ কাৰণে এখন চিটে দিছিলে আৰু সেইখন হ'ল আমাৰ চক্ৰভূম জিলা পৰিষদ সমষ্টি। চক্ৰভূম জিলা পৰিষদ সমষ্টিত আমাৰ প্ৰাৰ্থীগৰাকী দ্বিতীয়টা কাৰ্যকালৰ কাৰণে তেওঁ বিজয়ী হৈছে, জানকী ৰায়, আৰু তাত নিশ্চয় মোৰ অলপ হ'লেও অৰিহণা আছে। আৰু বঙাইগাঁও জিলাৰ ভিতৰত যিমানকেইটা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হৈছিল আটাইতকৈ মানে ডিফাৰেঞ্চ মানে যিটো ব্যৱধান, জানকী ৰায়ে বেছি ব্যৱধানত বিজয়ী হৈছে, এইটো সঁচা কথা। আৰু ঠিক তেনেধৰণে আমি পঞ্চায়তবিলাককো আমি তেনেধৰণে আমাৰ নেতৃত্বতে বহুত কেইখন পঞ্চায়ত বিশেষকৈ গঠন হৈছে। আমি প্ৰায় 18খন পঞ্চায়ত আমি গঠন কৰিব পৰা পৰ্যায়ত আছিলোঁ। আৰু যদিওবা সেইটো আমি মানে ডাইৰেক্টলি দল হিচাপে খেলা নাই, কিন্তু আমাৰে প্ৰাৰ্থী আছিল নিৰ্দলীয় হিচাপে, নিৰ্দলীয়বিলাকো অগপৰে আছিলে। সেইমতে আমি প্ৰায় 18খন পঞ্চায়তত আমি বিজয়ী হৈছিলোঁ, কিন্তু তাৰে 3খনত আমি টছত হাৰিবলগীয়া হ'ল। আৰু পোনপটীয়াকৈ আমাৰ 10খনত প্ৰেচিডেণ্ট আৰু 12খনত মানে ভাইচ প্ৰেচিডেণ্ট আমাৰ বাছনি হৈছে। আৰু 3খনত আমি কি কয় এইটো কইন টছত আমি হাৰিছোঁ। বাকী 5খন পঞ্চায়তত আমাৰে সদস্যই আমাৰ বেলেগ দলৰ ফালে গুচি গ'ল আৰু যোৱাৰ কাৰণে আমি 5খন পঞ্চায়তত আমি জিকাৰ পিছতো পঞ্চায়ত গঠন কৰিব পৰা পৰিৱেশ থকাৰ পিছতো আমি হাৰিবলগীয়া হৈছে। শেহতীয়াকৈ আমি এটা পৰিৱেশ দেখিছোঁ যে বঙাইগাঁৱত আপোনাৰ পঞ্চায়ত নিৰ্বাচনত অগপ আৰু বিজেপিয়ে মিত্ৰ দল হিচাপে আপোনাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, আসন ভগাভগি হৈছিল। কিন্তু যেতিয়া আপোনাৰ জিলা পৰিষদ গঠন হ'ল তেতিয়া আপোনাৰ বিজেপিয়ে আপোনালোকৰ পৰা দূৰত্ব এটা বজাই ৰাখিলে আৰু তাৰপিছত অগপই আপোনাৰ অকলে পঞ্চায়ত গঠন কৰিব লগা পৰিৱেশ এটা হৈছে। ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ মুখ্যমন্ত্ৰীয়ে সেই কথাটোকে কৈছে যে ক'ৰবাত নহয় ক'ৰবাত আপোনালোকক বুজাবলগীয়া হয়, এনেকুৱা ধৰণৰ পৰিৱেশ সূচনা হৈয়ে থাকে বঙাইগাঁৱৰ ক্ষেত্ৰত। এতিয়া যিহেতু 26ৰ নিৰ্বাচন আহি আছে, এই যি ধৰণৰ আপোনালোকৰ মাজত খাম খেলি এটা আছে বিজেপিৰ লগত, সেইসমূহ আপোনালোকে কি ধৰণে ঠিক কৰিম বুলি ভাবি আছে? নহয়, মই মানে বিজেপিৰ লগত খাম খেলি আছে বুলি এই কথাটো মই ক'ব নোখোজোঁ, কিন্তু নিৰ্বাচিত প্ৰতিনিধিসকলৰ মাজত মানে এটা বেলেগ ধৰণৰ মনোভাৱ দেখা যায় যে যেতিয়া দলে কোনোবা ব্যক্তিক নিৰ্বাচিত কৰে তেতিয়া সেই প্ৰাৰ্থীগৰাকী নিজে নিজৰ মানে ক্ৰেডিটটো তেওঁ মানে জাহিৰ কৰে যে মই নিজে নিজৰ গুণ গৰিমাৰ মাজেদি নিজৰ কুট কৌশলৰ মাজেদি মই জিকিছোঁ, ইয়াত দলৰ কথা মই শুনিলেও শুনিব পাৰোঁ, নুশুনিলেও নুশুনিব পাৰোঁ। সেনেধৰণৰ চিন্তা চৰ্চা কিছুমান নিৰ্বাচিত প্ৰতিনিধিৰ মাজত দেখা যায়। আৰু সেইমতে হয়তো মই বিজেপি দলৰ লগত আগতেও কৈছোঁ আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি যে জিলা পৰিষদ গঠনৰ ক্ষেত্ৰত তেখেতসকলক মই বাৰম্বাৰ অনুৰোধ কৰিছিলোঁ, কিন্তু তেখেতসকল কি কাৰণত মানে আমাৰ লগত আলোচনা কৰিব নোৱাৰিলে বা তেখেতসকলৰ প্ৰাৰ্থীসকল কি কাৰণত সময়মতে জিলা পৰিষদ গঠনৰ কাৰণে মানে যিটো জিলা পৰিষদে আহ্বান জনোৱা সভাত তেওঁলোক উপস্থিত নাথাকিল, সেই বিষয়টোৰ উত্তৰ তেওঁলোকে দিব পাৰিব। আৰু তেওঁলোক যদি উপস্থিত থাকিলেহেঁতেন তেনেহ'লে আমাৰ প্ৰাৰ্থীগৰাকী হয়তো বিনা প্ৰতিদ্বন্দ্বিতাৰে আমাৰ নিৰ্বাচিত হয়তো নহ'লেহেঁতেন, আমি হয়তো ভোটলৈকেও যাব পৰা হ'লেহেঁতেন। আৰু ভোটত আমি জিকিলোহেঁতেন নে নিজিকিলোহেঁতেন ক'ব নোৱাৰোঁ, কাৰণ আমাৰ 4গৰাকী মাত্ৰ নিৰ্বাচিত সদস্য। কিন্তু আমাৰ বিজেপি যিহেতু উপস্থিত নাথাকিল আৰু সেইকাৰণে বাকী নিৰ্দলীয়সকলক আমি কোনেও অনুৰোধ কৰা নাই যে আপোনালোকে উপস্থিত নাথাকিব, সেনেধৰণৰ কোনো কথা নাই। সেইটো এটা কথা। দ্বিতীয় কথাটো হ'ল কি, যিখন মানে আমাৰ জিলা পৰিষদ গঠনৰ এক আৰু পঞ্চায়ত গঠনৰ যিখন একেই নহয়।
পঞ্চায়ত গঠনত 2/3 মেজৰিটি প্ৰেজেণ্ট হ'লে কৰাম হয় আৰু জিলা পৰিষদত 1/3 মেজৰিটি যদি প্ৰেজেণ্ট হয় তেতিয়াহ'লে কৰাম হয় আৰু জিলা পৰিষদত স্বাভাৱিকতে 1/3 মানে আমাৰ 4গৰাকী হ'লেই জিলা পৰিষদ গঠনৰ সুবিধাটো পায় বিজেপিটো সহযোগ নকৰিলে আপোনালোক আজিও নকৰিলে না সহযোগ কৰা নাই আৰু আমিও এতিয়ালৈকে যোগাযোগ তেওঁলোকৰ লগত কৰা নাই পঞ্চায়ত গঠন আমি যোগাযোগ কৰা নাই আচ্ছা আপোনাক আৰু এটা প্ৰশ্ন সুধিছোঁ যে এইবাৰ যদি আপুনি 26 নিৰ্বাচন খেলে তেতিয়াহ'লে কংগ্ৰেছক প্ৰত্যাহ্বান জনাবৰ বাবে আপোনাৰ হাতত শক্তি সামৰ্থ্য আছে মই যিকোনো দলকে প্ৰত্যাহ্বান জনাবৰ কাৰণে মই নিজক সাজু কৰি তুলিছোঁ যদিও বিজেপিৰ লগত মিত্ৰ হওক UDF হওক বা CPM মাজে সময়ে ইয়াত নিৰ্বাচন খেলে অভয়াপুৰী সমষ্টিত আগতে অভয়াপুৰী উত্তৰ থাকোঁতে খেলিছিল গতিকে হয় কংগ্ৰেছ UDF বা CPM সকলোকে মই প্ৰত্যাহ্বান জনাই নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কাৰণে মই নিজক সাজু কৰিছোঁ বিজেপিৰ লগত যদি মিত্ৰতা নহয় তেতিয়া বিজেপিৰ লগত মিত্ৰতাটো মোৰ বোধেৰে থাকিব সেইটো অভয়াপুৰীৰ কাৰণে যে মিত্ৰতা নহ'ব সেইটো মই নাভাবোঁ মিত্ৰতাৰ অনুভৱ আৰু মিত্ৰতাটো চৰকাৰ গঠনৰ স্বাৰ্থত হয়তো গোটেই অসমত যদি থাকে তেনেহ'লে অভয়াপুৰীত থাকিব আৰু অভয়াপুৰীত আমি অসম গণ পৰিষদ দলে যোৱাবাৰৰ নিৰ্বাচন খেলিছিলোঁ দুটা সমষ্টিতে সেইমতে আমি অভয়াপুৰী সমষ্টিত নতুনকৈ গঠন হোৱা ইয়াত আমি নিৰ্বাচন খেলিম আৰু যদি আপোনাৰ আলোচনাত অভয়াপুৰীটো বিজেপিক এৰি দিবৰ বাবে কয় বা আপোনালোকৰ সৰ্বসন্মত সিদ্ধান্ত হয় তেতিয়াহ'লে আপুনি অভয়াপুৰী সমষ্টি এৰিবলৈ প্ৰস্তুত মই অভয়াপুৰী সমষ্টিৰ বাহিৰে মই বেলেগত ক'তো কামো কৰা নাই আৰু খেলাৰ কোনো প্ৰশ্নই নুঠে বেলেগত নিৰ্বাচনৰ কাৰণে কিয় মই নিজেই এইটো অনুভৱ কৰোঁ দলৰ সাধাৰণ সম্পাদক হিচাপে আৰু মই আজি ইমান দিনে লাগি থকা হিচাপে দলত কাম কৰি থকা হিচাপে মই অসম গণ পৰিষদ দলৰ প্ৰতিগৰাকী নিৰ্বাচন খেলিব খোজা ব্যক্তিক মই এইটো অনুৰোধ কৰোঁ কোনেও যাতে মানে হঠাৎ গৈ কোনো সমষ্টিত নিৰ্বাচনত নুঠে সি লাগিলে বিজেপিয়ে বা মিত্ৰজোঁটে প্ৰাৰ্থী কৰক তথাপিতো উঠিব নালাগে হঠাৎ গৈ কাৰণ কিয় প্ৰাৰ্থীগৰাকীৰ অন্তত 60% গ্ৰহণযোগ্যতাটো নিজৰে থাকিব লাগিব 40%হে দলবিলাকে আমাক সহায় কৰিব মই সেই কথাটোত বিশ্বাসী এয়া আছিলে অভয়াপুৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক ভূপেন ৰায় আৰু তেখেতৰ পৰা কেইটামান প্ৰশ্নৰ উত্তৰ জানিবলৈ আমি চেষ্টা কৰিছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত